অসমৰ এক্সাম চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আমি স্বাগতম জনাইছোঁ। আজি আমি অসম আৰ্ট এণ্ড কালচাৰৰ পাৰ্ট 3 সম্পৰ্কে পাৰ্ট 3 ট্ৰাইবছ অফ আছামৰ বাকী অংশখিনি আলোচনা কৰিম। আমি পাৰ্ট 2 ইয়াৰ প্ৰথম অংশখিনি আলোচনা কৰি থৈছোঁ। গতিকে আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো চাই ল'ব। ঠিক আছে। অসম আৰ্ট এণ্ড কালচাৰ ইতিমধ্যে দুটা পাৰ্ট আপলোড কৰা হৈছে। আপোনালোকে ভিডিঅ'টো চাব আৰু আজি আমি পাৰ্ট 3টো আলোচনা কৰিছোঁ। গতিকে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া এইটো ট্ৰাইব আপোনালোকে চাওক চুতীয়া জনগোষ্ঠীৰ সম্পৰ্ক। ঠিক আছে। এতিয়া চাওক চুতীয়া জনগোষ্ঠীৰ এটা ঐতিহাসিক মৰ্যাদা আছে, হয় নহয়? চুতীয়া জনগোষ্ঠীটোৰ কি হৈছিলে, সতী সাধিনীৰ দৰে বীৰাংগনাৰ জন্ম হৈছিলে, নহয় জানো? যিয়ে আহোমসকলৰ বিপক্ষে বহুত গৌৰৱেৰে যুঁজ প্ৰদান কৰিছিলে, নহয় জানো? গতিকে এতিয়া চাওক চুতীয়া জনগোষ্ঠীটো হৈছে কি অসমৰ থলুৱা আৰু ঐতিহাসিকভাৱে চুতীয়া ৰাজ্যৰ সৈতে জড়িত এক জনগোষ্ঠী। ঠিক আছে। এতিয়া চাওক চুতীয়া জনগোষ্ঠীটো আগতে এটা কি আছিলে, স্বতন্ত্ৰ ৰাজ্য আছিলে। ঠিক আছে। কিন্তু 1523 চনত বা 1523-24 চনত কি হৈছিলে, আহোম ৰাজ্যৰ লগত ৰাজ্যখন মানে কি হৈ যায়, চামিল হৈ গুচি যায়। মানে আহোম স্বৰ্গদেউ চুহুংমুঙে কি কৰিছিলে, চুতীয়া ৰাজ্যখন নিজৰ দখললৈ আনিছিলে। কিন্তু তাৰ আগতে চুতীয়া ৰাজ্যখন এখন স্বতন্ত্ৰ ৰাজ্য আছিলে। ঠিক আছে। আৰু ঔপনিৱেশিক কালত, এতিয়া ঔপনিৱেশিক কাল বুলি ক'লে আমি সাধাৰণতে ব্ৰিটিছৰ দিনৰ কথা বুজো, যে ঔপনিৱেশিক কালত উচ্চ অসমত মানে উজনি অসমত চুতীয়া জনগোষ্ঠীৰ জনসংখ্যা আছিল দ্বিতীয় সৰ্বাধিক। ঠিক আছে। অৰ্থাৎ আপাৰ আছামত চুতীয়া কমিউনিটিৰ পপুলেশ্যনটো ছেকেণ্ড লাৰ্জেষ্ট আছিলে। ঠিক আছে, ব্ৰিটিছৰ দিনত। এইটো আপোনালোকে মনত ৰাখিব। এতিয়া চাওক চুতীয়া লোকসকলৰ যিজন মূল পুৰুষ দেৱতা আৰু মূল নাৰী দেৱতা, তেওঁলোকৰ নাম হৈছে, পুৰুষ দেৱতাজনৰ নাম হৈছে কুন্দি মামা। ঠিক আছে। বা বুলিয়া বাবা বুলি কোৱা হয় বা পিছা দেমা বুলিও কোৱা হৈছিল। আৰু নাৰী যিগৰাকী দেৱতা আছে তেখেতক কোৱা হয় কেঁচাই খাতি গোসানী। এতিয়া কেঁচাই খাতি গোসানী বুলি আপোনালোকে নামটো নিশ্চয় শুনিছে, যে চুতীয়াসকলৰ প্ৰধান যিগৰাকী নাৰী দেৱতা আছিলে তেওঁ হৈছে কেঁচাই খাতি গোসানী। আৰু মেল যিজন মানে পুৰুষ যিজন দেৱতা সেইজনক কোৱা হয় আপোনাৰ কুন্দি মামা বুলি। ঠিক আছে। এইটো মনত ৰাখিব। আৰু তেওঁলোকৰ এতিয়া পৰম্পৰাগত সাজ পোছাকবোৰ আমি চাওঁ। ঠিক আছে। মই অসমীয়ালৈ আনি লৈছো। এতিয়া চাওক তেওঁলোকৰ পৰম্পৰাগত সাজ পোছাকবোৰ চাওক, যে চুতীয়াসকলৰ পৰম্পৰাগত সাজ পোছাকৰ ভিতৰত চুতীয়া পাগুৰি, ঠিক আছে, মূৰত পিন্ধে। আৰু এটা হৈছে চুতীয়া চোলা, ঠিক আছে, এটা চাৰ্ট হয়, চুৰিয়া আছে, ঠিক আছে, গামোচা আছে তেওঁলোকৰ, চেলেং চাদৰ লয়, আৰু টঙালি আমি সকলোৱে শুনিছো নহয়, কঁকালত যে পিন্ধে, আমি বহাগ বিহুত যেতিয়া হুঁচৰি মাৰিবলৈ যাওঁ তেতিয়া টঙালি যে বান্ধি লোৱা হয় কঁকালত। ঠিক আছে। আকৌ চাওক পূৰ্বতে কি হৈছিলে, যিসকল ৰজাঘৰীয়া বা ধনী লোকসকলে আছিলে ন, তেওঁলোকে কি কৰিছিলে, মুগা আৰু পাট ৰেচমৰ পৰা তৈয়াৰী কাপোৰ পিন্ধিছিল, মুগা কাপোৰ পিন্ধিছিল তেতিয়া, যিসকল সম্ভ্ৰান্ত ঘৰৰ লোক আছিল। আৰু সাধাৰণ শ্ৰেণীৰ লোকসকলে কটন আৰু এৰী কাপোৰৰ পৰিধান কৰিছিলে। ঠিক আছে। আৰু চাওক ৰজাঘৰীয়াসকলেও কি কৰিছিলে, আৰুৱানৰ লগতে, ঠিক আছে, আৰুৱান হৈছে আপোনাৰ এখন ডিঙিত লোৱা এখন আপোনাৰ মাৰ্ফলাৰ বুলি আপোনালোকে ক'ব পাৰে। ঠিক আছে। আৰুৱানৰ লগতে পানী কামুলি কাপোৰৰ দৰে অন্যান্য কাপোৰৰ সামগ্ৰীও তেওঁলোকে ব্যৱহাৰ কৰিছিলে। ঠিক আছে। আৰু চাওক প্ৰাচীন কালত কি হৈছিলে, ৰজাঘৰীয়া পুৰুষে লংকেৰু বুলি এবিধ কাণফুলি পিন্ধিছিলে দেই। পুৰুষসকলে পিন্ধিছিলে লংকেৰু। আৰু মতামণি বুলি এবিধ হাৰ পিন্ধিছিলে। আৰু তেওঁলোকে সোণৰ জোতাও পৰিধান কৰিছিলে, খৰম যিটো কয় পাদুকা। ঠিক আছে। আৰু ৰজাঘৰীয়াসকলে এবিধ বিশেষ ধৰণৰ ছাতি ব্যৱহাৰ কৰিছিলে। ঠিক আছে। আৰু সেই ছাতিটোক আপোনালোকে কোৱা হয় গুণা কৰা বুলি। আপোনালোকে এনেকে মনত ৰাখিব, যে চুতীয়া ৰজাঘৰীয়াসকলে ব্যৱহাৰ কৰা ছাতিটো হৈছে গুণা কৰা, যিটো কি হৈছিলে, সোণেৰে নিৰ্মাণ কৰা হৈছিলে, সোণৰ এম্ব্ৰইডাৰীৰে তৈয়াৰ কৰা এবিধ বিশেষ ধৰণৰ ৰেচমৰ ছাতি আছিলে। ঠিক আছে। তো এইখিনি হৈছে চুতীয়াসকলৰ পৰম্পৰাগত সাজ পোছাক। এতিয়া আমি মহিলাসকলৰ পৰম্পৰাগত সাজ পোছাকখিনি চাওঁ। মহিলাৰ পৰম্পৰাগত সাজ পোছাক আছে মেখেলা, ৰিহা, দুপটীয়া, চাদৰ আৰু কঁকালমৰা, হাঁচতি, সৰু দয়া জাপি। ঠিক আছে। এতিয়া এই সৰু দয়া জাপিটো বিবাহত কইনাগৰাকীয়ে পৰিধান কৰে বুলি কোৱা হয়। ঠিক আছে। চুতীয়া সম্প্ৰদায়ত যেতিয়া বিয়া হয় তেতিয়া কইনাগৰাকীয়ে সৰু দয়া জাপি পৰিধান কৰে। ঠিক আছে। আৰু চুতীয়াসকলৰ কিছুমান বিশেষ সভাও মানে পালন কৰে, অনুষ্ঠিত কৰে। সেইবিলাক হৈছে আপোনাৰ কলিতা লগোৱা, আই, পানী তোলা, বৰসভা,
ডাঙৰীয়া সবাহ, বৰ চাৰকাৰীয়া সতি, জল দেৱতা, জল কুঁৱৰী, অপেশ্বৰী সবাহ, এইখিনি চব সবাহ হয়। কালিকা আৰু কিছুমান পূজা আছে, সেই পূজাবিলাক হৈছে আপোনাৰ কি দেও কুবেৰ, ঠিক আছে, সুভাষিনী, মুখ যোগ, ৰাতি সেৱা, শাওন পূজা আৰু কিছুমান নীতি নিয়ম পালন কৰে, যেনে ভেকুলী বিয়া, নখোৱা, নাঙল ধোৱা, ভৰল পিঠা দিয়া আৰু নাঙল পিঠা দিয়া, এইবিলাক চুতীয়াসকলে পালন কৰে, ঠিক আছে। এতিয়া আমি নেক্সট আহিছো আপোনাৰ ডিমাচা ট্ৰাইবটোৰ ওপৰত। ডিমাচাসকলৰ এতিয়া চাওক যে ভাৰতৰ উত্তৰ পূব অঞ্চলত ডিমাচা জনজাতি আটাইতকৈ বেছি বিয়পি পৰা জনজাতি, ঠিক আছে। এই জনজাতি প্ৰধানকৈ অসমৰ উত্তৰ কাছাৰ পাহাৰ, কাছাৰ আৰু কাৰ্বি আংলং জিলাত পোৱা যায় ডিমাচাসকল। আৰু ডিমাচা জনজাতিসকল কি বড়ো কছাৰী সম্প্ৰদায়ৰ এক অংশ, ঠিক আছে। এতিয়া ডিমাচা শব্দৰ এটা নিৰ্দিষ্ট অৰ্থ আছে। এতিয়া ডিমাচা মানে হৈছে নদীৰ পুত্ৰ, ঠিক আছে, আৰু ইয়াত নদীৰ মানে হৈছে ব্ৰহ্মপুত্ৰ নদী, অৰ্থাৎ নদী ডিমাচাসকলক নদী পুত্ৰ বুলি কোৱা হয়, ঠিক আছে। আৰু তেওঁলোকৰ যিটো ডিমাচা ভাষা আছে, সেই ডিমাচা ভাষাটো তিব্বত বৰ্মন পৰিয়ালৰ অন্তৰ্গত, ঠিক আছে। এতিয়া চাওক ডিমাচা সমাজত এটা প্ৰতিষ্ঠান আছে বিশেষ, সেই প্ৰতিষ্ঠানটোক কোৱা হয় আপোনাৰ হাংচাও বুলি, ঠিক আছে। আৰু এই হাংচাওটো সাধাৰণতে কি হয় গাঁৱৰ যিবিলাক অবিবাহিত ল'ৰা ছোৱালী আছে তেওঁলোকৰ এটা সংগঠন হয়। এই হাংচাও প্ৰতিষ্ঠানটোত কি কৰে যে ডেকা গাভৰুখিনি মিলি পেলাই কি কৰে একেলগে খেতি খোলা কৰে, ঠিক আছে। খেতি খোলা কৰাৰ কাৰণে এই প্ৰতিষ্ঠানটোত তেওঁলোকে অন্তৰ্ভুক্ত হয়, ঠিক আছে। আৰু ডিমাচাসকলে খেতিটো কেনেকুৱা কৰে, জুম খেতি কৰে। তেওঁলোকে জুম খেতিৰ কথা আপোনালোকে জানে নহয় জানো, যে একেটা এলেকাতে প্ৰত্যেকবাৰে মানে খেতি কৰি নাথাকে, সলাই সলাই যে খেতি কৰে সেইটো জুম খেতি বুলি কোৱা হয়। ডিমাচা লোকসকলে জুম খেতি কৰে, ঠিক আছে। এতিয়া তেওঁলোকৰ যিটো উৎসৱ সেইটো আমি চাই লওঁ, ডিমাচাসকলৰ উৎসৱ। এতিয়া চাওক 1994 পৰা ডিমা হাছাওৰ ডিমাচা সম্প্ৰদায়ৰ সিদ্ধান্ত অনুসৰি ডিমা হাছাওৰ স্বায়ত্তশাসিত পৰিষদে 27 জানুৱাৰীক আনুষ্ঠানিকভাৱে বুচু ডিমা উৎসৱৰ দিন হিচাপে ঘোষণা কৰিছিল। অৰ্থাৎ ডিমাচাসকলৰ যিটো প্ৰধান উৎসৱ সেইটোক আপোনাৰ কি বুলি কোৱা হয়, বুচু ডিমা, ঠিক আছে। এইটো কেনেকে মনত ৰাখিব, ডিমা শব্দটোৰ পৰা আপোনালোকে জানিব লাগিব যে ডিমাটো ডিমাচাৰ লগত জড়িত, সেইকাৰণে বুচু ডিমা, ঠিক আছে। আৰু এইটো কেতিয়া পালন কৰা হয়, প্ৰত্যেক বছৰে 27 জানুৱাৰী তাৰিখে বুচু ডিমা উৎসৱ পালন কৰা হয় ডিমাচাসকলৰ মাজত। এতিয়া তেওঁলোকৰ ট্ৰেডিশ্যনেল যিবিলাক কষ্টিউম আছে বা পৰম্পৰাগত সাজ পোছাক আছে সেইখিনি আপোনাৰ চব ৰিকাউচা, ৰিচা, পাগুৰি, ৰিমচাও আৰু চাউৰমাই যিখিনি পুৰুষে পৰিধান কৰে। আৰু ৰিখৰা, জিংচুডু, ৰিজামফিনি, ৰিকাউচা, ৰিজামফিনাবেৰেন, ৰিগু এইবিলাক মহিলাই পৰিধান কৰে, ঠিক আছে। আকৌ ডিমাচা সম্প্ৰদায়ৰ মহিলাসকলে যিবিলাক কি কয় অলংকাৰ পৰিধান কৰে তেওঁৰ সেই নামখিনি হৈছে চন্দৰাল, জিংব্ৰি, জংচামা, কামাউটাই, কুডিমা, লংবৰ, ৰংবৰচা, পানলাওবৰ, সাধু, এংগ্ৰাচা, লিগজাও, এইখিনি হৈছে ডিমাচাসকলৰ পৰম্পৰাগত সাজ অলংকাৰ, ঠিক আছে। গতিকে নেক্সট আমি আগবাঢ়িছো ৰাভা সম্প্ৰদায়ৰ মাজলৈ। এতিয়া ৰাভাসকল হৈছে চাওক, ৰাভা হৈছে ভাৰতৰ অসম, মেঘালয় আৰু পশ্চিম বংগ ৰাজ্যৰ খিলঞ্জীয়া তিব্বতীয় বৰ্মন সম্প্ৰদায়, ঠিক আছে। আৰু ৰাভাসকলৰ কি হয় যিটো প্ৰধান ভাষা আছে সেইটো হৈছে আপোনাৰ বেছিভাগে কি ৰাভাই হয়, তাত কোনো উপভাষা নাই, ঠিক আছে। ৰাভাসকলে ৰাভা ভাষাটোৱে কয় যি তিব্বতীয় বৰ্মন ভাষাৰ অন্তৰ্গত। আৰু ৰাভাসকলৰ যিটো প্ৰধান উৎসৱ সেইটো কি আমি জানো সকলোৱে, সেইটো কোৱা হয় বাইখু। এতিয়া বৈশাগু বুলি যদি কয় সেইটো হৈছে বড়োসকলৰ আৰু বাইখুটো হৈছে ৰাভাসকলৰ। বাইখু হৈছে আপোনাৰ ৰাভাসকলৰ প্ৰধান দেৱতা, ৰাভাসকলৰ প্ৰধান দেৱতাজনৰ নামটো হৈছে বাইখু, যি কি লগত হয় শস্যৰ লগত জড়িত, ঠিক আছে। আৰু এপ্ৰিল আৰু মে মাহত তেওঁলোকে কি কৰে ডাঙৰকৈ বাইখু পূজা অনুষ্ঠিত কৰে। আৰু এই বাইখু উৎসৱতে তেওঁলোকে এবিধ বিশেষ ধৰণৰ নৃত্য পৰিৱেশন কৰে যিটো হৈছে হামজাৰ নৃত্য। এইটো মনত ৰাখিব, এইটো হৈছে ৰাভাসকলৰ লোকনৃত্য, যিটো হামজাৰ নৃত্য বুলি কোৱা হয়, সেইটো ৰাভাসকলৰ লোকনৃত্য আৰু এইটো বাইখু পূজাৰ সময়ত পৰিৱেশন কৰা হয়। আকৌ মই পাৰ্ট 2ত ফৰকান্তিৰ কথা আপোনালোকক কৈছিলো নহয় জানো, যে মৃত আত্মীয়ৰ বাবে বছেৰেকীয়া উৎসৱ পালন কৰে যিটো ফৰকান্তি নামেৰে জনাজাত।
অৰ্থাৎ ৰাভাসকলেও মৃত লোকৰ আত্মাৰ সদ্গতিৰ কাৰণে এবিধ বছৰেকীয়া উৎসৱ পালন কৰে, যিটো ফাৰকান্তি বুলি কোৱা হয়। আৰু এটা কথা মনত ৰাখিব যে ৰাভাসকলে এবিধ চৰাইক অতি পবিত্ৰ হিচাপে গণ্য কৰে, সেইটো হৈছে আপোনাৰ মাছৰোকা চৰাই। ঠিক আছে, কিংফিচাৰ ইজ দ্য চেক্ৰেড বাৰ্ড অফ ৰাভাছ। ঠিক আছে, নেক্সট আমি আগবাঢ়িছো গাৰো সম্প্ৰদায়ৰ মাজলৈ। এতিয়া চাওক, গাৰো জনগোষ্ঠী হৈছে তিব্বতীয় বৰ্মন জনগোষ্ঠী, যিসকল বেছিভাগে উত্তৰ পূব ভাৰতৰ মেঘালয় ৰাজ্যত বাস কৰে। ঠিক আছে, অৰ্থাৎ আমাৰ নৰ্থ ইষ্টৰ মেঘালয়ত গাৰো জনগোষ্ঠীৰ লোকসকল বেছিকৈ আছে। আৰু মেঘালয়ত খাচীৰ পিছতে দ্বিতীয় বৃহত্তম জনগোষ্ঠী গাৰোসকল। অৰ্থাৎ মেঘালয়ৰ যিটো লাৰ্জেষ্ট ট্ৰাইব হৈছে সেইটো হৈছে খাচী, আৰু ছেকেণ্ড লাৰ্জেষ্ট ট্ৰাইবটো হৈছে আপোনাৰ গাৰো। ঠিক আছে, আৰু গাৰো ভাষাটো কি তিব্বতীয় বৰ্মন ভাষা পৰিয়ালৰ অন্তৰ্গত। ঠিক আছে, এতিয়া গাৰোসকলৰ যিটো প্ৰধান উৎসৱ কি বুলি আপোনালোকক সোধে, তেতিয়া কোনটো হ'ব? ৱাংগালা। ঠিক আছে, ৱাংগালা হৈছে গাৰোসকলৰ প্ৰধান উৎসৱ, যিটো শস্য চপোৱা উৎসৱ হিচাপে পালন কৰা হয়। ঠিক আছে, আৰু প্ৰতি বছৰে অক্টোবৰ বা নৱেম্বৰ মাহত অনুষ্ঠিত কৰা হয় ৱাংগালা। এতিয়া ৱাংগালা ফেষ্টিভেল বা ৱাংগালা উৎসৱৰ আন এটা নাম হৈছে, সেইটোক আপোনাৰ কোৱা হয় 100 ড্ৰাম ফেষ্টিভেল। ঠিক আছে, 100 ড্ৰাম ফেষ্টিভেল বা 100 বাদ্যযন্ত্ৰৰ উৎসৱ। মানে কোৱা হয় যে এই ৱাংগালা উৎসৱত 100টা বাদ্যযন্ত্ৰ একেলগে বজোৱা হয়, সেইকাৰণে এইটো 100 ড্ৰাম ফেষ্টিভেল বুলিও কোৱা হয় ৱাংগালাটো, মনত ৰাখিব। আৰু গাৰোৰ সকলৰ যি পূৰ্বপুৰুষ আছিলে, তেওঁলোকে এবিধ ধৰ্ম পালন কৰিছিলে, সেই ধৰ্মটো হৈছে সংসাৰে। ঠিক আছে, আকৌ তেওঁলোকেও মানে গাৰোসকলেও মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠান পাতে, যিটোক কোৱা হয় মাঙুনা বুলি। ঠিক আছে, গাৰোসকলে যিটো মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠান পাতে সেইটোক কোৱা হয় মাঙুনা বুলি। আৰু গাৰো সম্প্ৰদায়ৰ লোকসকলে বৰ্তমান খ্ৰীষ্টান ধৰ্ম পালন কৰে। ঠিক আছে, পূৰ্বপুৰুষসকলে সংসাৰেক বুলি ধৰ্ম পালন কৰিছিলে, কিন্তু এতিয়াৰ লোকসকলে খ্ৰীষ্টান ধৰ্ম পালন কৰে। ঠিক আছে, গতিকে এইখিনি আপোনালোকে মনত ৰাখি যাব, বস্তুখিনি খুব মন দি চাব। ভিডিঅ'খিনি ভাল পাইছে যদি লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব, আৰু নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া আমি চাব লাগিব সোণোৱাল কছাৰী সম্পৰ্কে। ঠিক আছে, এতিয়া সোণোৱাল কছাৰীসকলৰ কি হৈছে যে উত্তৰ পূব ভাৰতৰ অসম ৰাজ্যৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী সোণোৱাল কছাৰী। আৰু চাওক, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত আছে? ডিব্ৰুগড়ত আছে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ। এতিয়া চাওক, মিচিংসকলৰো স্বায়ত্তশাসিত পৰিষদ আছে, দেউৰীসকলৰো স্বায়ত্তশাসিত পৰিষদ আছে। ঠিক আছে, বড়োসকলৰো আছে। তেনেকে সোণোৱাল কছাৰীসকলৰো স্বায়ত্তশাসিত পৰিষদ আছে, যিটো ক'ত আছে? ডিব্ৰুগড়ত আছে। ঠিক আছে, এতিয়া চাওক, এতিয়া এই সোণোৱাল কছাৰী নামটো কেনেকে আহিলে? চাওক, আহোমৰ দিনত কি হৈছিলে, তেওঁলোকৰ মূল বৃত্তিটো আছিলে, মূল জীৱিকা কি আছিলে? সোৱণশিৰি নদীৰ বালিৰ পৰা সোণ বুটলা। ঠিক আছে, কোৱা হৈছিলে যে মানে আহোমৰ দিনত যে সোৱণশিৰি নদীৰ বালিত সোণ পোৱা যায় বুলি, আৰু সেই সোণ বুটলাটোৱে আছিলে তেওঁলোকৰ প্ৰধান কাম। সেয়ে তেওঁলোকক কি বুলি কোৱা হৈছিলে? সোণোৱাল কছাৰী বুলি কোৱা হৈছিলে। সোণৰ পৰা সোণোৱাল শব্দটো আহিছে, মানে সোণোৱাল কছাৰী। আৰু তেওঁলোকৰ প্ৰধান উৎসৱসমূহ হৈছে আপোনাৰ কি? গোসাঁই পূজা, স্বৰ্গদেউ পূজা, পীৰ দিয়া পূজা আৰু বুঢ়া পূজা। এইখিনি তেওঁলোকৰ প্ৰধান উৎসৱ সোণোৱাল কছাৰীসকল। আৰু সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত যিটো লোকগীত, সেইটোক কোৱা হয় হাইদাং বুলি। এইটোৱে মেক্সিমাম আহি থকা এটা কুৱেশ্যন, হাইদাং। ঠিক আছে, যে সোণোৱাল কছাৰীসকলৰ প্ৰধান যিটো উৎসৱ সেইটো হৈছে, ক্ষমা কৰিব, যিটো পৰম্পৰাগত লোকগীত সেইটো হৈছে হাইদাং। ঠিক আছে, নেক্সট আহিছো আমি তিৱা সম্প্ৰদায়ৰ মাজলৈ। যে কি কৈছে চাওক, তিৱাসকলৰ অন্য এটা নাম চাওক, তিৱাসকলক লালুং বুলিও কোৱা হয়। তিৱা বা লালুং জনজাতি অসমৰ এবিধ অন্যতম খিলঞ্জীয়া জনজাতি, আৰু ৰাজ্যৰ সমভূমি আৰু পাহাৰ উভয়তে তিৱা জনসংখ্যা পোৱা যায়। ঠিক আছে, এতিয়া তিৱা জনগোষ্ঠীটো আকৌ কি বড়ো গাৰো গোটৰ তিব্বতীয় বৰ্মন ভাষাৰ অন্তৰ্গত। আৰু তিৱাসকলৰ প্ৰধান উৎসৱ হৈছে বড়োত উৎসৱ, চগ্ৰা পূজা, ৱানচুৱা। ঠিক আছে, ৱানচু বা ৱানচুৱা, জোনবিল মেলা, কবলা, লাংখুন পূজা, য়াংলি পূজা ইত্যাদি। এইখিনি হৈছে তিৱাসকলৰ প্ৰধান উৎসৱ। এতিয়া এইটো চুগ্ৰাটো হৈছে এটা বসন্ত উৎসৱ, মানে স্প্ৰিং ফেষ্টিভেল। ঠিক আছে, আৰু ৱানচুটো আমি পাইছো আগতে। তিৱাসকলৰ প্ৰধান উৎসৱ বুলি ক'লে আমি ৱানচুটোৰ কথা ক'ব লাগিব। আৰু এই উৎসৱবোৰৰ সময়ত দুবিধ গীত গোৱা হয়। এবিধ গীতৰ নাম হৈছে লৌহা লাইহাই। ঠিক আছে, লৌহা লাইহাই, যিটো নাম দিয়া, বিয়া চপোৱা আদি অনুষ্ঠানৰ গীত। ঠিক আছে, আৰু লালি হিলাই লাই, এইটো হৈছে আপোনাৰ
বিবাহ অনুষ্ঠানৰ গীত, কৰম আৰু অন্যান্য উৎসৱৰ গীত। এটা হৈছে লোহা লাইহাই আৰু এটা হৈছে লালি হিলাই। এইখিনি হৈছে তিৱা সম্প্ৰদায়ৰ প্ৰধান দুবিধ গীত। ঠিক আছে। আৰু তেওঁলোকৰ যিটো পৰম্পৰাগত নৃত্যসমূহ হৈছে মুইনাৰী কান্তি, লাংখুন, মাইফদালা, মাইৰাৱা আৰু বড়ো। এইখিনি হৈছে তিৱাসকলৰ পৰম্পৰাগত লোকনৃত্য। আৰু তিৱা যিখিনি মুৰব্বী লোকজন, মানে তিৱাৰ যিবিলাক গাঁও থাকে, গাঁৱৰ যিজন মুৰব্বী, আমি যিজনক গাঁওবুঢ়া বুলি কওঁ, সেই মুৰব্বী লোকজনক কি বুলি কোৱা হয়? লুৰু বুলি কোৱা হয়। ঠিক আছে, গাঁৱৰ মুৰব্বীজনক লুৰু বুলি কোৱা হয়। আৰু অন্যান্য উৎসৱসমূহ হৈছে গোভা ৰজা মেলা আৰু জোনবিল মেলা। এই দুটা মেলা তিৱা লোকসকলে অনুষ্ঠিত কৰে, গোভা ৰজা মেলা আৰু জোনবিল মেলা। আৰু জোঙাল বলহু নাম আমি শুনিছো। জোঙাল বলহু আছিলে তিৱা এজন বীৰ। ঠিক আছে। আৰু তিৱা জনগোষ্ঠীয়ে কি কৰিছিলে? অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ ফুলগুৰি বিধাৱাৰ নেতৃত্ব দিছিল বুলি কোৱা হয়। মানে অসমৰ যিটো প্ৰথমটো কৃষক বিদ্ৰোহ 1861 চনত যিটো হৈছিলে ফুলগুৰি বিদ্ৰোহ, সেইটো তিৱা জনগোষ্ঠীৰ লোকসকলে নেতৃত্ব দিছিল বুলি কোৱা হয়। ঠিক আছে। আৰু এই যে জোঙাল বলহু দেখিছে, জোঙাল বলহুৰ জীৱনৰ আধাৰতে ৰীতা চৌধুৰী, বিখ্যাত সাহিত্যিক ৰীতা চৌধুৰীয়ে এখন উপন্যাস ৰচনা কৰিছে। সেইখন হৈছে আপোনাৰ কি? দেও লাংখুই। আপোনালোকে বহুতে হয়তো পঢ়িছে দেও লাংখুই, ৰীতা চৌধুৰীৰ এখন বিখ্যাত উপন্যাস। এইখন তিৱা বীৰ জোঙাল বলহুৰ জীৱনৰ আধাৰত ৰচিত, মনত ৰাখিব। ঠিক আছে। গতিকে এই ভিডিঅ'টোত ইমানখিনি আছিলে। আশা কৰোঁ ইমান সময় আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। এতিয়া যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'ত হয়তো কিছুমান ভুল ভ্ৰান্তি ৰৈ যাব পাৰে, তাৰ বাবে আমি আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। অনাগত দিনত আৰু কিছুমান নতুন ভিডিঅ' লৈ আমি আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।